হাই হেল্ল' কি খবৰ এয়া ৰোৱনীসকলৰ কাৰণে যোগাৰ কৰি ৰাখিছোঁ দেই আৰু এইফালে দেখিছেনে হাঁহ কেইজনী কেনেকৈ চৰি আছে আৰু জেঠাই কৈছে আজি যিহেতু খেতি উঠা সেইকাৰণে হাঁহ এজনীকে ধৰোঁ দেই হাঁহ এজনী ধৰি মেলি জেঠাই মানে পাখি গুচোৱাত লাগি গ'ল আৰু এইফালে মাংসৰ লগত বনাবলৈ কোমোৰা ৰঙালাও আৰু কলডিল আৰু কেইটামান দালিৰ লগত থুপথুপীয়াকৈ বনাবলৈ যোগাৰ কৰি ৰাখিছোঁ আৰু এইফালে কাকা যিহেতু জেঠু হয় ন মানে জেঠাইৰ দেৱৰ হয় আৰু তেওঁ মানে ধুনীয়াকৈ নকটাৰ আগত মানে পুৰা পুৰি লৈছে আৰু নকটাৰ আগত যদি ধুনীয়াকৈ গোটাকৈ পুৰি লয় তেতিয়া মাংসখিনিও খাবলৈ বহুত সোৱাদ হয় আৰু সৰু সৰু নিমখিনিও মানে গুচি যায় আৰু এয়া কাটি কুটি হৈ গ'ল মাংস যথেষ্ট ওলালে আৰু তাৰে এভাগ বনোৱা হ'ব থুপথুপীয়াকৈ পেটু কলিজা আমঠুখিনি ধুনীয়াকৈ এঙঠাত বনোৱা হ'ব দেই পাতত দিয়া হ'ব আৰু এইফালে বাঁহগাজ আপোনালোকে খাই ভাল পায়নে বাঁহগাজৰ লগত শুকানকৈ ভাজি বনোৱা হৈছে আৰু অলৰেডি হৈ গ'ল থুপথুপীয়াকৈ বনোৱা জোল কি সুন্দৰ গোন্ধ মানে গোন্ধ পাই মোৰ খাওঁ খাওঁ লাগি গৈছে জিভাৰ পানী পৰি গৈছে আৰু যিহেতু সময়ো হৈছে ন 10টা বাজিলে এতিয়া আৰু ৰোৱনীসকলে আহিবৰ হ'ল সেইকাৰণে লাও পানীৰ লগত খাবলৈ এয়া কলপাতত অকণমান যোগাৰ কৰি ৰাখিছোঁ তেওঁলোকে অহাৰ লগে লগে মানে কলপাতত দিয়া ভাজিখিনিৰ লগত লাও পানী